নমস্কাৰ মৰমৰ অকণিহঁত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ 4 নম্বৰ অধ্যায়ৰ 8 নম্বৰ অংশটি অৰ্থাৎ এইটোৱে হ'ল এই অধ্যায়টোৰ শেষৰ অংশ আহাচোন আমি চাওঁ শেষৰ অংশত কিনো আছে প্ৰথমতে আমাৰ প্ৰশ্ন সুধিছে নহয়নে এটা প্ৰশ্ন আছে আৰু এই প্ৰশ্নটো কোৰ পৰা আনিছে আমি যে পঢ়ি আহিছিলো দুলু আৰু মন্টুৰ টেলিফোনৰ কথোপকথন মনত আছেনে তোমালোকৰ সেই কথোপকথনখিনিৰ পৰাই এই প্ৰশ্নসমূহ আমাক তুলি ধৰিছে আৰু এই প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি লিখিব লাগিব প্ৰথমতে আমি পঢ়ি চাওঁ আহাচোন কিনো আছে প্ৰশ্নটোত ক নম্বৰ প্ৰশ্নত আছে টেলিফোনত কাৰ মাজত কথোপকথন হৈছিল কাৰ মাজত হৈছিল বাৰু মন্টু আৰু দুলুৰ মাজত গতিকে আমি এই প্ৰশ্নৰ উত্তৰটো এনে ধৰণেৰে লিখিম টেলিফোনত দুলু আৰু মন্টুৰ মাজত কথোপকথন হৈছিল তাৰ পাছত চাওঁ আহাচোন কিনো আছে খ নম্বৰ প্ৰশ্নটো পঢ়ি চাওঁ আহাচোন দুলুৱে মন্টুলৈ কিয় ফোন কৰিছিল বাৰু কাৰণ দুলুৱে এটা বল কিনিব বিচাৰিছিল নহয়নে কিন্তু বলটো কিনিবৰ বাবে দুলুৰ হাতত 5 টকা কম হৈ আছিল আৰু মন্টুৰ পৰা সহায় বিচাৰিবৰ বাবে ফোন কৰিছিল এই প্ৰশ্নটোৰ উত্তৰ আমি এনে ধৰণে লিখিম আহাচোন চাওঁ দুলুৱে 5 টকা ধাৰলৈ বিচাৰি মন্টুলৈ ফোন কৰিছিল তাৰ পাছত কিনো আছে চাওঁচোন আহা গ নম্বৰ প্ৰশ্ন বলটো কিনিবলৈ কেই টকা কম হৈছিল ইতিমধ্যে আমি আলোচনা কৰিয়ে গলো নহয়নে বলটো কিনিবলৈ কেই টকা কম হৈছিল 5 টকা কম হৈছিল এই প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম বলটো কিনিবলৈ 5 টকা কম হৈছিল নহয়নে তাৰ পাছত চাওঁ আহা কিনো আছে এইবাৰ আছে ঘ নম্বৰ প্ৰশ্ন মন্টুৱে কিয় শুনিও নুশুনাৰ ভাও জুৰিছিল মন্টুৱে ফোনত কিয় শুনিও নুশুনাৰ ভাও জুৰিছিল কাৰণ কিয় বাৰু 5 টকা ধাৰলৈ বিচৰাৰ বাবে প্ৰথমতেতো সি যেতিয়া কথোপকথন কৰিছিল সকলোবিলাক শুনিছিল যেতিয়াৰ পৰা দুলুৱে 5 টকা বিচাৰিলে তাৰ পিছতে মন্টুৱে নুশুনাৰ ভাও জুৰিছিল নহয়নে এই প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম দুলুৱে 5 টকা ধাৰলৈ বিচৰাৰ বাবে মন্টুৱে শুনিও নুশুনাৰ ভাও জুৰিছিল কি কৈছে দুলুৱে 5 টকা ধাৰলৈ বিচৰাৰ বাবে মন্টুৱে শুনিও নুশুনাৰ ভাও জুৰিছিল এই যে মই ইয়াত ৰটো কাটি দিলো তাৰ মানে এইটো বেছি হৈ আছে গতিকে এইটো ৰৰ প্ৰয়োজন নাই সেই কাৰণেই মই কাটি দিলো এইবাৰ চাওঁ আহাচোন উঙ নম্বৰ প্ৰশ্ন শেষত মন্টুৱে 5 টকা দিবলৈ কাক কৈছিল শেষত মন্টুৱে 5 টকা দিবলৈ কাক কৈছিল বাৰু মাকক কৈছিল নহয়নে এই প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম শেষত মন্টুৱে 5 টকা দিবলৈ মাকক কৈছিল তাৰ পাছত চাওঁ আহাচোন কিনো আছে প্ৰথম 6 নম্বৰ প্ৰশ্ন মন্টুৰ ঠাইত তুমি হোৱা হলে কি কৰিলাহেঁতেন এতিয়া কোৱাচোন মন্টুৰ ঠাইত যদি তুমি হলাহেঁতেন কি কৰিলাহেঁতেন মন্টুৰ নিচিনাকৈ দিব মন নাথাকা অজুহাত দি ফোনটো নুশুনাৰ নিচিনা কৰিলাহেঁতেন নে কি কৰিলাহেঁতেন বাৰু নে তোমালোকে 5 টকা ধাৰলৈ দিলাহেঁতেন ভাবি চাবাচোন তোমালোকেনো কি কৰিলাহেঁতেন এইবাৰ চাওঁ আহা ইয়াতে কি কৈছে আমাক ঘেৰটোৰ ভিতৰত থকা শব্দটোৰ লগত জড়িত শব্দ কেইটামান লিখো আহা ইয়াতে দেখিছানে
ঘেৰটোৰ ভিতৰত এটা শব্দ আছে কি আছে যোগাযোগৰ মাধ্যম নহয়নে এই শব্দটোৰ লগত মিল থকা বাকি শব্দসমূহ লিখিব দিছে তোমালোকৰ পাঠ্যপুথিত চোৱাচোন মেলি ইয়াতে এটা শব্দ দি দিছে আমাক মোবাইল ফোন চোৱাচোন পাঠ্যপুথিখন মেলি যোগাযোগৰ মাধ্যম হিচাপে আমাৰ মোবাইল ফোন হয়নে হয় তাৰ পাছত মই বাকি শব্দসমূহো লিখি ৰাখিছো চোৱাচোন তোমালোকে মইনো কি লিখি ৰাখিছো প্ৰথমতে দিছো ইন্টাৰনেট তাৰ পাছত আছে বাতৰি কাকত তাৰ পাছত টেলিগ্ৰাম টেলিফোন কম্পিউটাৰ চিঠি পত্ৰ ৰেডিঅ' এই যোগাযোগৰ মাধ্যমৰ লগত এই শব্দকেইটা সম্পৰ্ক ৰাখি মই লিখিছো তোমালোকে চাবাচোন ইয়াৰ উপৰিও আৰু শব্দ বিচাৰি পোৱা নেকি এইবাৰ চাও আহা হাতে কামে কৰো আহা পঢ়ি চাও আহাচোন কিনো কৰিব দিছে বাতৰি কাকতত অকণিৰ শিতানত প্ৰকাশিত দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে ক নম্বৰত আছে অকা ছবি খ নম্বৰত আছে লিখা পদ্য গ নম্বৰত সাঁথৰ ঘ নম্বৰত আছে সাধাৰণ জ্ঞানৰ কথা ঙ নম্বৰত আছে মহৎ লোকৰ বাণী সংগ্ৰহ কৰি এলবাম প্ৰস্তুত কৰো আহা মানে কি আমাৰ বাতৰি কাকত সমূহত তোমালোকৰ বাবেও অকণিৰ শিতান এটি থাকে তাত কি দিয়ে জানানে তোমালোকৰ নিচিনা কণ অকণিয়ে আঁকি পঠিওৱা ছবি কুইজ পদ্য মহৎ লোকৰ বাণী এনেকুৱা সমূহ কথা প্ৰকাশ কৰে সেই ছবিসমূহ সেই মহৎ লোকৰ বাণীসমূহ আৰু সাঁথৰ সমূহ তোমালোকৰ নিচিনা কণ ছাত্ৰ-ছাত্ৰীয়ে লিখি পঠায় আৰু সেই অকণিৰ শিতানত সেই সমূহ প্ৰকাশ কৰে আৰু তেনেকুৱা বাতৰি কাকত সমূহ তোমালোকে সংগ্ৰহ কৰি কি কৰিবা তেওঁলোকে অকণিৰ শিতানত প্ৰকাশিত হোৱা ছবিসমূহ বা লিখা পদ্য হওক সাঁথৰ সাধাৰণ জ্ঞানৰ কথা মহৎ লোকৰ বাণী এই সমূহ কাটি এখন এলবাম তৈয়াৰ কৰিবা তেতিয়া তোমালোকৰো এই বহুতো জ্ঞান লাভ হ'ব আৰু তোমালোকেও এনে ধৰণেৰে বাতৰি কাকতলৈ তোমালোকৰ নিজৰ অকা ছবি হওক পদ্য হওক পঠাব পাৰিবা মৰমৰ অকণিহঁত এই অধ্যায়টি ইমানতে শেষ হ'ল আগন্তুক দিনত এটি নতুন অধ্যায় লৈ পুনৰ আহিম ধন্যবাদ